সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অভাৱ 1994 চনৰ 29 মে তাৰিখে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াই সৰভোগৰ 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ শুভ উদ্বোধন কৰিছিল। 29 বছৰ 11 মাহ 14 দিন হোৱা সৰভোগ সমূহীয়া চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক আৰু চিকিৎসা সামগ্ৰী নোহোৱাৰ ফলত ৰোগীসকল হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। বৰ্তমান চিকিৎসালয়খনত MBBS ডক্টৰ 2জন আৰু আয়ুৰ্বেদিক ডক্টৰ 2জন আছে। এই 4জন ডক্টৰে বৃহত্তৰ বৰনগৰ অঞ্চলৰ ৰোগীসকলৰ চিকিৎসা কৰি আহিছে, যাৰ ফলত এজন চিকিৎসকে দিনটোত 15 পৰা 16 ঘণ্টা সেৱা আগবঢ়াবলৈ লাগে। চিকিৎসালয়খনত নাই গৰ্ভৱতী মহিলাসকলৰ বাবে প্ৰসূতি বিভাগৰ ডক্টৰ, নাই শিশুসকলৰ বাবে শিশু ডক্টৰ। এনেকৈয়ে বৰ্তমান চিকিৎসালয়খন চলিছে চিকিৎসা সেৱা। মানে আজিকালি মানে কামৰ পাৰফৰ্মেঞ্চ হিচাপত মানুহ কিছু কম হৈছে, কাৰণ আমি 2জন মানুহে চলাটো খুবেই অসুবিধা। ইয়াত যদি আৰু 2জনমান হয় বা আজিকালি মেচিনবিলাক এই মানে আগৰ দিনৰ মেচিনবিলাকে কাম কৰি থাকিব লগা হৈছে। যদি মেচিনবিলাক আপডেট মেচিন আৰু ৰাইজে অভিযোগ কৰি ইয়াতে বিভিন্ন পৰীক্ষা নিৰীক্ষা হয় লিখা আছে, কিন্তু আপোনালোকে কয় যে নাই আজি অমুক মানুহ নাই, কিবা নাই, অমুক এনেকুৱা আপোনালোকে কৈ দিয়ে। এনেকুৱা আমাৰ টাইম মেইনটেইন কৰি কামখিনি কৰা হয়। ৰাইজে অভিযোগ কৰি ইয়াতে পৰীক্ষা নিৰীক্ষা বোলে নহয়, আপোনালোকে বোলে ব্যক্তিগত পঠাই দিয়ে, এইটো ইয়াত নহ'ব। এনেকুৱা আপুনি ইয়াৰ বাহিৰে তাৰমানে ব্যক্তিগত কৰবা প্ৰতিষ্ঠানত কাম কৰে নেকি? ৰাইজৰ অভিযোগ আছে নাই। ইয়াতে হস্পিটেলত কাম কৰে, ইয়াতে ৰিপৰ্ট দিয়াত অলপ অসুবিধা হ'বই, কাৰণ আজিকালি যিবিলাক আপ টু ডেট মেচিন সেইবিলাক অহা নাই এতিয়ালৈকে। এইটো যিটো মেচিন চলি আছে সেইটো মেনুৱেলি কৰিব লাগে। আজিকালি যি ফুল্লি অটো এনালাইজাৰ বুলি যিটো হয়, সেইটো হ'লে কামখিনি বহুত আগবাঢ়ি আছে। চাওক, অসম চৰকাৰৰ পয়া লগা স্বাস্থ্য ব্যৱস্থা আজি আমাৰ স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী প্ৰতিখন জিলাতে পালে একোখনকৈ মেডিকেল কলেজ দিয়ে। তাৰে বিপৰীতে আমি গ্ৰামাঞ্চলত চাওক, এখন হস্পিটেল দিছে, ডক্টৰ নাই। আজি সৰভোগত চাওক, মাত্ৰ 4টা ডক্টৰে দৈনিক হাজাৰ হাজাৰ পেচেণ্ট চাব লাগে। তেখেতসকলৰ লগত এনেকুৱা হৈছে যে তেখেতসকলে দিনতো ডিউটি কৰিব লগা হৈছে, ৰাতিও ডিউটি কৰিব লগা হৈছে। স্বাস্থ্যমন্ত্ৰী ক'ত? ঔষধ নাই, লেবৰেটৰী ফেচিলিটি নাই, লেবৰেটৰী 1টা বজাৰ আগে আগে বন্ধ কৰি দিয়ে। এনেকৈ কেনেকৈ চলিব? বৃহত্তৰ বৰ্ণগড় বা সৰভোগ এলেকাত হাজাৰ হাজাৰ পেচেণ্ট চাব লগা হৈছে, কেনেকৈ চাব তেওঁলোকে? এই ক্ষেত্ৰত বিধায়কৰ ভূমিকা কি? বিধায়কতো লাগি আছে, বিধায়কে কি কৰিব? চৰকাৰৰ মানুহ জড়িত হৈছে, তেওঁলোকে আনিব নোৱাৰে। বিধায়কে বিৰোধী পক্ষ, তেওঁৰ কথাই নুশুনে। শহীদুল আলীৰ ৰিপৰ্ট, DA 365।